গুৱাহাটী বিশ্ববিদ্যালয় 2026 বৰ্ষৰ দীক্ষান্ত সমাৰোহ বিশ্ববিদ্যালয় BKB প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননী গোপাল মহন্ত উপস্থিত প্ৰাক্তন প্ৰশাসনিক বিষয়া হীৰেন চন্দ্ৰ নাথ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু অসম গৌৰৱ অনুপম ডেকা উপস্থিত থাকে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আমি জনাইছো গুৱাহাটী বিশ্ববিদ্যালয় 2026 বৰ্ষৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় বিশ্ববিদ্যালয় BKB প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননী গোপাল মহন্ত গৌৰৱান্বিত অনুভৱ কৰিছো গুৱাহাটী বিশ্ববিদ্যালয় মোৰ নিজৰে বিশ্ববিদ্যালয় আছিল মই নিজে সময়ত শিক্ষা গ্ৰহণ কৰিছো আৰু আজি নতুন দীক্ষা আৰম্ভ হৈছে সকলোকে মই শুভকামনা জনাইছো আৰু নতুনকে তেওঁলোক আহিছে ইয়ালে এখন গৌৰৱোজ্জ্বল শিক্ষানুষ্ঠান ইয়াত নিশ্চয় তেওঁলোকে শিক্ষা গ্ৰহণ কৰি নিজকে অহা দিনবিলাকৰ কাৰণে প্ৰস্তুত কৰিব পাৰিব এজন নাগৰিক হিচাপে গঢ় দিব পাৰিব মই এইখিনি কামনা কৰিছো শিক্ষাৰ্থীসকলৰ এটাই যে পৰিশ্ৰম কৰিব লাগিব ডিসিপ্লিন থাকিব লাগিব